হেল্ল' গাইজ নমস্কাৰ। আপোনালোকে প্ৰত্যেকে হয়তো হোৱাটছএপ ইউজ কৰে। এবাৰ ভাবি চাওকচোন, আপোনাৰ হোৱাটছএপত থকা ফটোজ, ভিডিঅ'জ, মেছেজবোৰ যদি কোনোবাই আপুনি নজনাকৈ পঢ়ি থাকে বা সেইবোৰ চাই থাকে, বা যদি কোনোবাই সেইবোৰক ইলিগেল কামত ব্যৱহাৰ কৰে বা আপোনাক ব্লেকমেইল কৰিব ইউজ কৰে, আনকি যদি আপোনাৰ হোৱাটছএপৰ মেছেজবোৰ পায়, তেনেহ'লে আপোনাৰ বেংক একাউণ্ট পৰ্যন্ত খালী কৰি ল'ব পাৰে। ইমাজিন ইউ আৰ হেকড। নমস্কাৰ, মই প্ৰাঞ্জল। মই আমেৰিকান IT কোম্পানী এটাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে যোৱা 5 বছৰ ধৰি কৰ্মৰত। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে হেকাৰবোৰে কেনেকৈ আপোনাৰ হোৱাটছএপটো হেক কৰিব পাৰে আৰু আপোনাৰ কি সৰু সেই ভুলটোৰ বাবে আপুনি সেই সুবিধাটো নিজেই দি আছে, আৰু মাত্ৰ 2 মিনিটৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপটো কেনেকৈ সুৰক্ষিত কৰিব পাৰিব। সেইকাৰণে ভিডিঅ'টো শেষলৈ চাই থাকক। মূল সমস্যাটো হৈছে আমি আমাৰ হোৱাটছএপত 2 ষ্টেপ ভেৰিফিকেশ্যন আনিবলৈ কৰি ৰাখোঁ। তো এইটো কি বস্তু হয়? এটা সাধাৰণ উদাহৰণ দি মই বুজাই আছোঁ। ধৰক আপোনাৰ যিটো হোৱাটছএপ হয় সেইটো আপোনাৰ ঘৰটো, আৰু আপোনাৰ ঘৰটোত এটা লক লগোৱা থাকে, তলা লগোৱা থাকে। এতিয়া যেতিয়া আপুনি আপোনাৰ হোৱাটছএপটো অন্য এটা মোবাইলত লগ ইন কৰিব চেষ্টা কৰিব আপোনাৰ নাম্বাৰটো দি, তেতিয়া হোৱাটছএপে সেই মানে ধৰক আপোনাৰ ঘৰত সোমাব খুজিব কোনোবাই, তেতিয়াহ'লে আপোনাৰ ঘৰত সোমাবলৈ, হোৱাটছএপ ঘৰটোত সোমাবলৈ চাবিপাত লাগিব ন তলাটোত। তো সেই চাবিপাত হ'ল এই 6টা ডিজিট 6টা অংকৰ পিন এটা, যিটো হোৱাটছএপে আপোনাৰ নাম্বাৰত পঠিয়ায়। এতিয়া বিভিন্ন উপায়েৰে সেই দুটা ব্যক্তিয়ে যদি আপোনাৰ পৰা সেই OTP-টো পাই যায়, OTP কেনেকৈ সিহঁতে পায় তাৰ বহুত উপায় আছে। মই তাৰ বিষয়ে এটা ডিটেইল ভিডিঅ' এটা বনাম, চাব সেইটো। তো আপোনালোকে ভাবিছে হয়তো আমিনো OTP কিয় দিম, কিন্তু OTP লোৱাৰ সিহঁতৰ বহুত উপায় থাকে। আচ্ছা, তো আপোনাৰ ধৰি লওক OTP-টো পাই গ'ল, মানে সি ঘৰৰ চাবিপাত পাই গ'ল, সি তালা খুলি ঘৰৰ ভিতৰত সোমাই গ'ল আপোনাৰ হোৱাটছএপ ঘৰৰ ভিতৰত। তো এতিয়া এই 2 ষ্টেপ ভেৰিফিকেশ্যন মানে হ'ল সেই তলাটো যিটো সি খুলিলে তাৰ বাহিৰে আৰু এটা তলা লগাই থৈ দিয়ে আপুনি। সেই অতিৰিক্ত তলাটোৰ যিটো চাবি মানে পিন হয়, সেইটো আপুনি নিজেই থ'ব লাগে। তো সেইটো নে কোনো OTP-ত আহিব নে সেইটো বেলেগে কোনোবাই জানিব। তো সেই অতিৰিক্ত তলাৰ যিটো চাবি সেইটো মানে খোলাটো বহুত টান হৈ পৰে। তো আপোনাৰ ঘৰটো সুৰক্ষিত হৈ থাকে। তো এতিয়া আপুনি বুজি পালে যে সেই অতিৰিক্ত তলাটো মানে 2 ষ্টেপ ভেৰিফিকেশ্যনৰ ইম্পৰ্টেঞ্চটো কিমান। তো দেৰি নকৰি আমি এইটো আনিবলৈ কৰি লওঁ বলক। মই আপোনাক দেখুৱাই আছোঁ কেনেকৈ কৰিব লাগে। তো 2 ষ্টেপ ভেৰিফিকেশ্যন অন কৰিবলৈ আপুনি আপোনাৰ হোৱাটছএপটো খোলক, আৰু যদি এণ্ড্ৰইড ইউজ কৰে তেনেহ'লে ওপৰত 3টা যে ডট দেখিছে তাত ক্লিক কৰক, আৰু যদি আইফোন হয় তেনেহ'লে আপুনি হয়তো তলত ক'ৰবাত এটা ছেটিংছৰ অপশ্যন দেখিব। তো ছেটিংছত ক্লিক কৰক আৰু তাৰ প্ৰথম অপশ্যনটো একাউণ্টত ক্লিক কৰক। তেতিয়া আপুনি 2 ষ্টেপ ভেৰিফিকেশ্যন বুলি এটা অপশ্যন পাব। তেতিয়া আপুনি তাত গ'লে মোৰ বৰ্তমান আনিবলৈ হৈ আছে, সেইকাৰণে ইয়াত মোক টাৰ্ণ অফ বা চেঞ্জ পিনৰ অপশ্যন দিছে। কিন্তু আপোনাৰ হয়তো স্ক্ৰীনখন বেলেগ আহিব, আপোনাক হয়তো ক'ব যে ছেট এ পিন বা 2 ষ্টেপ ভেৰিফিকেশ্যন কি হয় সেইটোৰ বিষয়ে ক'ব, আৰু আনিবল কৰাৰ অপশ্যন আহিব তলত ইমানখিনি মনত। আৰু আনিবলটো ক্লিক কৰাৰ লগে লগে আপোনাক এটা 6টা সংখ্যাৰ পিন থ'বলৈ ক'ব। এইটো পিন আপুনি আপোনাৰ ডেট অফ বাৰ্থ বা সহজে যিবিলাক অনুমান কৰিব পাৰি সেনেকুৱা পিন নথ'ব। বেলেগৰ কাৰণে যাতে অলপমান অনুমান কৰা টান হয় সেনেকুৱা পিন এটা থ'ব। সেই 6টাৰ নাম্বাৰ আপুনি দিয়াৰ পিছত আপুনি অ'কে কৰাৰ পিছত আপোনাক আৰু হয়তো এবাৰ কনফাৰ্ম কৰিব ক'ব। 6টা অংকৰ সংখ্যাটো আৰু এবাৰ দি কনফাৰ্ম কৰি ল'ব। তাৰপিছত এটা অপশ্যন দিব আপোনাক যে আপুনি এটা ইমেইল ID থ'ব পাৰে। তো এইটো আপুনি স্কিপ নকৰিব, কাৰণ এইটো অপশ্যন হৈছে আপোনাৰ যে যেতিয়া আপুনি যদি আপোনাৰ পিনটো কেতিয়াবা পাহৰি যায়, তেতিয়া এই যিটো ইমেইল ID হয় এইটোৰ জৰিয়তে আপুনি এই পিনটো ৰিকভাৰ কৰিব পাৰিব। তো এইটো আপুনি থৈ দিয়ক, তাৰপিছত আপোনাৰ 2 ষ্টেপ ভেৰিফিকেশ্যন আনিবলৈ হৈ যাব আৰু এনেকৈ দেখুৱাব। বাছ হৈ গ'ল, আৰু আপোনাৰ অতিৰিক্ত তলাটো লাগি গ'ল। চ' এতিয়া আৰু 2টামান উপায় আছে আপোনাৰ ডিভাইচটো আৰু আপোনাৰ হোৱাটছএপটো আৰু সুৰক্ষিত কৰাৰ। আপুনি বেক যাওক, ইয়াত আপুনি পাব সেই একটা ছেটিংছতে যদি আপুনি যায় তেতিয়া ইয়াত লিংক ডিভাইচেছ বুলি এটা অপশ্যন থাকে। এই লিংক ডিভাইচেছ মানে হ'ল আপোনাৰ যিবিলাক আপুনি ধৰক কেতিয়াবা আপোনাৰ হোৱাটছএপটো কোনোবা লেপটপ বা কম্পিউটাৰত লগ ইন কৰিছিল, হয়তো কিবা ডকুমেণ্টছ দিবৰ কাৰণে বা যিকোনো কাৰণত আৰু।
আৰু আপুনি যদি লগ আউট কৰিবলৈ পাহৰি যায় তেন্তে আপোনাৰ গোটেই হোৱাটছএপটো তাতো চলি থাকিব, যিমানবোৰ মেছেজ ফটো চব তাত পাই যাব। তো আপুনি সেইটো লগ আউট কৰি থওক। ইয়াত মোক দেখুৱাইছে যে মোৰ এটা ডিভাইচ লগ ইন হৈ আছে, এইটো মোৰ কম্পিউটাৰৰ। চ' এইটো মই লগ ইন কৰি থৈছোঁ। তো আপোনাৰ যদি ইয়াত কোনোবা অচিনাকি ডিভাইচ বা লগ ইন হৈ আছে তেনেহ'লে সেইটোক আপুনি ইয়াত ক্লিক কৰি লগ আউট কৰিবলৈ অপশ্যন এটা পাই লগ আউট কৰি দিব। আৰু এটা অতিৰিক্ত সুৰক্ষা কৱচ আপুনি আপোনাৰ হোৱাটছএপত লগাব পাৰে। ধৰক কেতিয়াবা আপোনাৰ মোবাইলটো আনলক পালে কোনোবাই, আৰু তেতিয়া হোৱাটছএপটো খুলি আপোনাৰ মোবাইলৰ পৰা লিংক ডিভাইচ কৰিব পাৰে, নতুবা আপোনাৰ ইয়াৰ পৰা আপোনাৰ গোটেইবোৰ মেছেজ লৈ যাব পাৰে। কেনেকৈ মই দেখুৱাই আছোঁ আপোনাক। ইয়াত যাব পাৰে, যাই ইয়াত এটা ট্ৰেন্সফাৰ চেট অপশ্যন থাকে ন, ইয়াত যদি কৰে তে আপুনি এটা নিউ ফোনলৈকে বা এটা বেলেগ মোবাইললৈকে এইটো আপুনি ট্ৰেন্সফাৰ কৰিব পাৰে। চ' এইবিলাক যেতিয়া কৰিব নোৱাৰে তাৰ কাৰণে আপুনি কি কৰিব পাৰে, ছেটিংছত আপোনাৰ যিটো প্ৰাইভেচি আছে তাত যাওক, যাই আপুনি ইয়াত এটা অপশ্যন পাব এপ লক। তেতিয়া আপুনি কি কৰিব পাৰে, এই এপ লকটো ইয়াত আনলকত বায়'মেট্ৰিক অপশ্যনটো আনিবল কৰিব। তেতিয়া আপোনাক এটা পিন থ'ব ক'ব বা আপোনাৰ ফিংগাৰ প্ৰিণ্ট যদি আছে সেইটো ইউজ কৰিব ক'ব। আপুনি সেইটো কৰি দিব, কৰাৰ লগে লগে এইখন স্ক্ৰীণ আহিব। আৰু ইয়াত আপুনি এইটো থ'ব পাৰে যে 1 মিনিট পিছত মোবাইলটো লক, হোৱাটছএপটো লক হৈ যাব যদি আপুনি ইউজ কৰি থকা নাই, বা লগে লগে ইমিডিয়েট লগে লগে হ'ব বা 30 মিনিট পিছত হ'ব। তো ইয়াত বৰ্তমান মই 1 মিনিটে কৰি থৈ দিলোঁ। তো এইটো এটা অতিৰিক্ত সুৰক্ষা আপোনাক দিব। তো এইবোৰৰ বাহিৰেও আৰু দুই এটা কথা আপুনি জানি থওক, যেনেকৈ কোনো অচিনাকি লিংকত কেতিয়াও ক্লিক নকৰিব। আজিকালি আহে নহয় যে আপুনি ইমান লাখ টকা জিকিছে লটাৰীত, আপুনি এইটো লিংকত ক্লিক কৰক পাবলৈ, বা জিঅ'ই ফ্ৰী ৰিচাৰ্জ দি আছে, আপুনি এইটো লিংকত ক্লিক কৰক পাবলৈ। তো এইবিলাক পৰা বাচি থাকিব। আৰু যিবিলাক OTP আহে আপোনাৰ মোবাইলত, ধৰক হোৱাটছএপৰ পৰা হওক বা বেংকৰ OTP হওক, সেইটো কাৰো লগত শ্বেয়াৰ নকৰিব। যদিও আপোনাক কয় যে মই হোৱাটছএপৰ পৰা ফোন কৰিছোঁ বা মই বেংকৰ পৰা ফোন কৰিছোঁ, মোক OTPটো কওক, তো কেতিয়াও নকৰিব। তো যদি আপুনি এই গোটেইবিলাক কথা মই যিবিলাক ক'লোঁ পালন কৰে, তেতিয়াহ'লে আপোনাৰ হোৱাটছএপটো সুৰক্ষিত হৈ থাকিব। আৰু মোৰ এটা অনুৰোধ, এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক, যাতে আনবোৰেও এইটোৰ বিষয়ে জানিব পাৰে। ধৰক যেনে বয়সস্থ মানুহ থাকে, মা দেউতা, খুৰা খুৰী, এইবিলাক তেওঁলোকে এইবোৰ কথা ইমান বুজি নাপায়। চ' মই যিমান পাৰোঁ সিমান সহজভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ, যাতে তেওঁলোকে এইটো বুজি এইটো কৰি নিজৰ হোৱাটছএপটো সুৰক্ষিত কৰিব পাৰে। আৰু আশা কৰোঁ আপুনি এই ভিডিঅ'টোৰ পৰা কিবা নতুন শিকিবলৈ পালে। যদি শিকিবলৈ পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক। আৰু যদি আপোনাৰ কিবা ডাউট আছে বা আপুনি কিবা বেলেগ জানিব বিচাৰিছে, কমেণ্টত আপুনি সুধিব পাৰে। আৰু নেক্সট ভিডিঅ'টোত মই ক'ম যে আপুনি যে QR কোড স্কেন কৰে UPI পে'মেণ্ট কৰিবলৈ হওক বা অন্য কিবা কাৰণত, তো সেই QR কোডৰ পৰা আপোনাৰ মোবাইলটো কেনেকৈ হেক হ'ব পাৰে আৰু তাৰ পৰা কেনেকৈ বাচিব পাৰে, সেইটোৰ বিষয়ে আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। তো আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থওক, যাতে নেক্সট ভিডিঅ'টোৰ নটিফিকেশ্যনটো আপুনি পায় আৰু সেইটো মিছ নকৰে। তো ধন্যবাদ, জয় আহোম।